মহাবাইদে বন্দে সানি সতে দন্দে কৃষ্ণৰ মহিমা গাৱে কৰৈ কোলা হল তালকৰ তাল নানা দিব্য যন্ত্ৰ বাবে এৰাম নাচৈছ তুভুজ প্ৰজাতৰৈ পৰা ধবল চামৰ ধুলে সকলে গগন মণ্ডল ঢাকিলে কৃষ্ণৰ কীৰ্তন ৰুলে। দেৱতা সবক বঞ্চি বাক লাগি ধৰিলা মিছা ধ্যান। ভগৱান কৃষ্ণই ভাবিলে দেৱতাসকলক প্ৰতাৰণা কৰিব লাগিব, দেৱতাসকলক ঠগ দিব লাগিব, প্ৰবঞ্চনা কৰিব লাগিব। সেইকাৰণে তেওঁ মিছাকৈ চকুকেইটা মুদি দিলে আৰু যতেক মাতন্ত নেদন্ত কাহকো কৃষ্ণে একো সমিধান দিয়া নাই, কাকো উত্তৰ দিয়া নাই। ব্ৰহ্মাই মাতিছে, ৰুদ্ৰই মাতিছে, ইন্দ্ৰই মাতিছে, চন্দ্ৰই মাতিছে, কুবেৰে মাতিছে, আমাৰ গৃহত আমাৰ থানক সোমাই যাবা। আৰু ভগৱান কৃষ্ণই কাকো একো উত্তৰ দিয়া নাই। মঠত ধৰি হৰি, মঠ মানে গপ, ভেমত তেওঁ বহি আছে, গপত গপ কৰি বহি আছে, ভূঞা আতি নিশবত হৈ বহি আছে। আৰু বৈকুণ্ঠৰ পৰা আহিলা আগবাঢ়ি যত মুখ্য পাৰিষদ, সেইখিনি সময়তেই বৈকুণ্ঠৰ পৰা সুনন্দ নন্দ আদি মুখ্য পাৰিষদসকলে ভগৱান কৃষ্ণক আগবঢ়াই নিবলৈ বৈকুণ্ঠৰ পৰা আগবাঢ়ি আহিলে। আৰু মহাবাদ্যে ভন্দে চানি ছত্ৰে দণ্ডে কৃষ্ণৰ মহিমা গাৱে। বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ পৰিৱেশন কৰিছে, দণ্ড ছত্ৰ ধৰিছে, কৃষ্ণৰ মহিমা কীৰ্তন কৰি কৰৈ কোলাহল কৰিবলৈ ধৰিলে। তাল কৰতাল হাত চাপৰি বাইছে, কোনোবাই তাল বাইছে, কোনোবাই বাদ্য ভণ্ড বজাইছে, কোনোবাই দুন্দুবি মৃদংগ গোমুখ আদি বিভিন্ন বাদ্যযন্ত্ৰ পৰিৱেশন কৰি ভগৱান কৃষ্ণক আগবঢ়াই নিবলৈ আহিছে। নাচৈ চতুৰ্ভুজ প্ৰজাতৰৈ পৰা ধবল চামৰ ধুলে। ধবল চামৰ মানে চুঁৱৰী পহুৰ নেজৰ মুঠা, ঢল মানে শুভ বগা, শুদ্ধ বগা শুভ চুঁৱৰী পহুৰ নেজৰ মুঠাৰে চতুৰ্ভুজৰূপী পাৰিষদসকলে ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন কৰি বিচি আকাশমণ্ডল ঢাকি কৃষ্ণৰ কীৰ্তন কৰিবলৈ ধৰিলে। কৃষ্ণ হিৰামি শিৰিষ সেউতি চম্পক মালতী পাৰিজাত সিঞ্চৈ মাথে। হৰি ৰাম এৰি পৃথিৱীক বৈকুণ্ঠে যাইবাক সাজিলা জগত নাথে। কৃষ্ণ আকাশ প্ৰকাশী হৰি ৰাম কৰিলা পয়ান ৰশ্মি পুঞ্জে যেন তুল দেখে নেদেখে বিজুলি চটকে। হৰি ৰাম বৈকুণ্ঠে গিয়া উঠিল। কেউটি চম্পক মালতী পাৰিজাত সিঞ্চৈ মাথে। এৰি পৃথিৱীক বৈকুণ্ঠে যাইবাক সাজিলা জগত নাথে। জগতৰ নাথ কৃষ্ণ জগন্নাথ, কৃষ্ণ জগন্নাথ, কৃষ্ণ জগৎকাম, কৃষ্ণ জগতধাম, কৃষ্ণ পূৰ্ণকাম, কৃষ্ণ জগতৰ একমাত্ৰ গৰাকী। এইজন কৃষ্ণৰ শিৰলৈ পুষ্প বৃষ্টি কৰিছে দেৱতাসকলে। শিৰিষ সেউতি চম্পক মালতী পাৰিজাত সিঞ্চৈ মাথে। শিৰিষ সেউতি চম্পক মালতী পাৰিজাত আদি পুষ্পবিলাক ভগৱান কৃষ্ণৰ শিৰলৈ পুষ্প বৃষ্টি কৰিছে। আৰু এৰি পৃথিৱীক
বৈকুণ্ঠে যাইবাক সাজিলা জগতৰ নাথে জগতৰ গৰাকী কৃষ্ণই মৰ্ত্যধাম ত্যাগ কৰি বৈকুণ্ঠলৈ যাবলৈ তেওঁ সাজু হ'ল। আকাশ প্ৰকাশী কৰিলা প্ৰয়াণ ৰশ্মি পুঞ্জে যেন তুল। আকাশ পৰ্যন্ত কৰি এক দিব্য পোহৰ সৃষ্টি কৰিলে। ৰশ্মি পুঞ্জ বৃহৎ আকাৰৰ এটা ৰশ্মি পুঞ্জ তেওঁ নিৰ্মাণ কৰিলে। আৰু দেখে নেদেখে বিজুলী চটকে বৈকুণ্ঠে গৈয়া উঠিলা। আৰু দেখে নেদেখে চিকিমিকি কৰি তৎক্ষণাৰ ভিতৰত বিজুলীৰ চমক গতিৰে ভগৱান কৃষ্ণই গৈ বৈকুণ্ঠত তেওঁ চেষ্টাকৰ ওপৰত তেওঁ শয়ন কৰিলেগৈ। অনন্ত নাগৰ ওপৰত গৈ তেওঁ উঠিলেগৈ। কৃষ্ণ কৃষ্ণৰ গাৱৰ ৰশ্মি লাগি আহি বৰ্মা আদি দেৱ মানে কিৰিমিৰি দেখি অদুমুখে সৰ্বে কৰিলা নিজ বিমানে। ৰাম চকু ফুটে বুলি হৰি ৰাম আশী কষ্ট পায়া দুহাতে ধৰিলা আতি অনন্ত হয় জাত কেশৱ বসিয়া পৰিপাতি। কৃষ্ণৰ গাঁৱৰ ৰশ্মি লাগি আহি ব্ৰহ্মা আদি দেৱ মানে বৃহৎ আকাৰৰ এক ৰশ্মি পুঞ্জ ভগৱান কৃষ্ণই সৃষ্টি কৰিলে। আৰু বিজুলী চটকে গৈ বৈকুণ্ঠত প্ৰৱেশ কৰিলে। কৃষ্ণ গাঁৱৰ সেই ৰশ্মি লাগি দেৱতাসকলে নিমন্ত্ৰণ দিছিলে, সকলোৱে চাই আছিলে। মহাদেৱে ভাবিছিলে মোৰ